যদি আপোনালোকে সামাজিক মাধ্যম যদি আপোনালোকে খোলে এটা বাৰ্তা আপোনালোকে বিজেপি দলৰ পক্ষত দেখা নাপাব। এইকেইটা দিন যিমানবোৰ বাতৰি ওলাইছে প্ৰত্যেক বাতৰি বিজেপি দলৰ স্বাৰ্থ, বিজেপি দলৰ কেলেংকাৰী ব্যক্ত কৰে। আপোনালোকৰ এথনলৰ নীতি কথাই কওক, আজি ৰাম মন্দিৰৰ লুণ্ঠনৰ কথাই কওক, উচ্চ শিক্ষাৰ নীতি কথাই কওক, মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰ চৰকাৰৰ মন্ত্ৰীৰ ব্যক্তিগত স্বাৰ্থৰ কেন্দ্ৰ আঁচনি নিজৰ নামত কেনেদৰে আনিবলৈ বিচাৰে সেইখিনিয়ে কথাই কওক, আজি আমাৰ অসম নাগালেণ্ড সীমান্তৰ অঞ্চলৰ কথাই কওক, আজি আমাৰ এই গুৱাহাটী মহানগৰত আজি ফ্লাইঅভাৰৰ ক্ষেত্ৰত কিমান যে কেলেংকাৰী হৈছে আমি দেখা পোৱা নাই নেকি? এতিয়া যে ফ্লাইঅভাৰ যে লৈ বহুত চৰ্চা চলি আছে, এই যে অলপ ৰিপেয়াৰ কৰিব লাগিব, কাক দিব ঠিকাটো আপুনি ভাবিছে? কাক দিব? যিজনে বনাইছে, যিজনে এই গোটেইখিনি নক্সাটো বেয়াকে ব্যৱহাৰ কৰিলে তাকে দিব। আৰু এই যে ফ্লাইঅভাৰৰ কাৰণে গুৱাহাটী মহানগৰৰ ফ্লাইঅভাৰৰ কাৰণে যে মানুহৰ আজি ক্ষতি হৈছে, প্ৰাণ হেৰুৱাবলৈ হৈছে, কোন PWD ইঞ্জিনিয়াৰ, কোন PWD এই সময়ত মন্ত্ৰী আছিল, কাক তেওঁলোকে ধৰিব? নে আমাৰ আজিৰ তাৰিখত অসমৰ গুৱাহাটী মানুহৰ জীৱনৰ মূল্য আছেনে নাই? কৃত্ৰিম বানপানী হলে প্ৰাণ হেৰুৱাবলৈ হয়, আজি ফ্লাইঅভাৰৰ ওপৰত এক্সিডেণ্টৰ কাৰণে প্ৰাণ হেৰুৱাবলৈ হয়। তো আমাৰ অসমৰ নাগৰিকসকলৰ জীৱনৰ মূল্য আছেনে নাই? আৰু এইখন চৰকাৰত ডাঙৰ বিষয়া, চৰকাৰী বিষয়া, কোনো মন্ত্ৰীৰ ওপৰত একো ধৰণৰ তেওঁলোকৰ জবাবদিহি নাই নেকি? তেওঁলোকৰ দায়িত্ব নাই নেকি? নৈতিক দায়িত্বটো থাকিব লাগে। আজি সেয়াই দুৰ্ভাগ্যজনক কথা যে অসমৰ ৰাজনীতিত বিজেপি দল ইমান অহংকাৰী হৈ গৈছে, কোনো ধৰণৰ নৈতিক দায়িত্ব আজি তাৰিখত নলয়। নৈতিকতাৰ কাৰণে যদিও কোনোবা তেখেতৰ ওপৰত হেঁচাও দিয়া নাই, নৈতিকতাৰ কাৰণতো কোনোবা এজন PWD বিভাগৰ পৰা ডাঙৰ চিনিয়ৰ কোনোবা বিষয়াৰ পৰা পদত্যাগ বিচাৰিব লাগিছিল। নৈতিকতাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী, যিহেতু তেওঁ PWD বিভাগ কিমান ওচৰৰ পৰা চাই থাকে, নিজকে তেওঁ সফল মুখ্যমন্ত্ৰী হিচাপে কয়, সফল মন্ত্ৰী হিচাপে কয়, আজি নৈতিক দায়িত্ব ল'ব লাগিছিল। কিয় তেওঁলোকে লোৱা নাই? আজি নৈতিকতাৰ ইমান অভাৱ কিয়? ইমান ৰেয়াৰ কোৱালিটি কিয় হৈ গৈছে? কোনো ধৰণৰ নৈতিকতা নাই। তো সেইকাৰণে মানুহবোৰ চাই আছে। আৰু এয়া হ'ল বাস্তৱ বিষয়। বিজেপি দলৰ কোন মন্ত্ৰী, কোন বিধায়কে কি কৈছে সেয়া লৈ ৰাইজৰ দৈনিক জীৱনত কোনো প্ৰভাৱ নেপেলায়। ৰাইজৰ দৈনিক জীৱনত প্ৰভাৱ পেলায় যে তেওঁলোকৰ চৰকাৰী স্কুলবোৰ ভাল হৈছেনে নাই হোৱা। এতিয়া যে এথনল যে তেওঁলোকে মিলাই আছে, এথনলটোতো বাহিৰৰ পৰা নাহে, এথনলটো ভাৰতৰ পৰা উৎপাদন হয়। কিন্তু এথেনল মিলোৱাৰ পিছত এটা পেট্ৰলৰ ডিজেলৰ দাম কিয় কমোৱা নাই? মই ভাল পাইছোঁ কমাৰ্চিয়েল কিবা LPG তেওঁলোকে কমাইছে, কৰক, কৰিব লাগে। আজি বহুত ৰেষ্টুৰেণ্ট, বহুত সৰু সৰু ধাবা, বহুত সৰু সৰু তেওঁলোকে চলাবলৈ জটিল হৈ গৈছে। ছুইগিৰ লগত সকলোৱে ৰেষ্টুৰেণ্টবোৰ, ধাবাবোৰ, ৰিজৰ্টবোৰ কম্পিটিশ্যন কৰিব পৰা নাই, প্ৰতিযোগিতা কৰিব পৰা নাই। মই ভাল পাইছোঁ। তো চৰকাৰৰ য'ত ভাল পদক্ষেপ ল'ব মোৰ ফালৰ পৰা সম্পূৰ্ণ সমৰ্থন থাকিব। কিন্তু য'ত তেওঁলোকৰ চৰকাৰৰ ভুল, সেই ভুলৰ ওপৰত চৰ্চা নকৰাৰ বাবে যদি তেওঁলোকে আবুল তাবুল কথা মোক ব্যক্তিগতভাৱে সমালোচনা কৰাটো ভাবে তেওঁলোকে নিজৰ দায়িত্বৰ পৰা ফালেৰি কাটি যাব, সেইটো আমি হ'বলৈ নিদিওঁ। মোক যিমানে যি সমালোচনা কৰি থাকক, আমি ৰাইজৰ বিষয়বোৰ লৈ আমি মাত মাতি থাকিম। আজিৰ তাৰিখত মই ভাবিছিলোঁ যে এই গুৱাহাটী মহানগৰৰ ফ্লাইঅভাৰৰ কাৰণে নৈতিকতাৰ ক্ষেত্ৰত আজি এখন চৰকাৰৰ সেই সময়ত মন্ত্ৰী, দায়িত্ব থকা মন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী আজি কিবা এটা বাৰ্তা দিয়াটো উচিত আছিল। আৰু আপোনালোকে নিজে বিচাৰ কৰিব, নিজে তদন্ত কৰিব। মিডিয়াৰ ওচৰত সকলো অস্ত্ৰবোৰ আছে যে ৰিপেয়াৰিঙৰ যে দায়িত্ব সেই যি কোম্পানীয়ে নক্সা বনালে, নিৰ্মাণ কৰিলে অৰিজিনেলি, তেওঁলোকে দিয়া যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।